ভালুকমাৰী বৰপুখুৰী গাঁও অনুকূল দাস এও মা দুটা ঘৰত কৈছিলে যে মই সন্ধিয়া 9টা বজাত ভালুকমাৰী যাওঁ গৈ পেলাই নিজৰ বাইকত উঠিছিলে। উঠাৰ পিছত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি তিতাতে নিহত। অনুকূল দাসৰ মা দুটাৰ লগতে গাঁওবাসী ভাগি পৰিছে। নটামান বাজিছে ৰাতি। অঁ, আপুনি এই মানুহজনৰ কি? মই দেউতা। এই ঘটনাটো কেনেকৈ হৈছিলে? মানে ঘৰৰ পৰা ওলাই গৈছে ভালুকমাৰী যাব বুলি কৈ আন্ধাৰাত হেৰি খুন্দা লাগি গ'ল। ক'ত খুন্দা মাৰিলে? এই হেৰি ৰাধাগোবিন্দ মন্দিৰ এৰি পেলাই বাইকত খুন্দা মাৰিছে? এনে ফিলাত মাৰিছে নে গছত? গছত। ঘটনাটো ঘৰৰ পৰা ওলাই গৈছে ভালুকমাৰী যাব বুলি সেই ৰাস্তাত গৈ আন্ধাৰত খুন্দা লাগি গ'ল। মানে হেৰি এইফালে অলপ টাৰ্ণিং আছিলে, টাৰ্ণিঙত ঘূৰাব বুলি একদম ডাইৰেক্ট কিহত খুন্দা মাৰিলে? গছত। অনুমানিক কেইটা বজাত ঘটনাটো হ'ল? 9টা বজাত ৰাতি।